বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন সৰ্থেবাৰী একক নৃত্যৰ বিচাৰক হিচাপে গৈছিলোঁ। ইমান সুন্দৰ মুহূৰ্ত, খুব ভাল লগা এটা পৰিৱেশ আৰু নিজেও যিহেতু মই এজন শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ আৰু এই শংকৰদেৱত গৈ পেলাই কেনেকৈ বুজাম সেই যিটো পৰিৱেশ পাইছোঁ, খুব এটা একদম নষ্টালজি হৈ গৈছিলোঁ। ইমান সুন্দৰ ডিচিপ্লিন, ইমান সুন্দৰ পৰিৱেশ এটা, ছাত্ৰ ছাত্ৰীসকলক খুব এটা একদম ভাল লগা। সঁচাকৈ মই আপ্লুত হৈছোঁ। স্কুলখনৰ যি পৰিৱেশ, যি মৰম, যি আৱেগ, বহুত ভাল লাগিল গৈ পেলাই। আৰু নৃত্য প্ৰতিযোগিতাখনো একদম বহুত ভাল আৰু একেবাৰে ওচৰত মই কিছু ভিডিঅ' মই আপোনালোকক দেখুৱাবলৈ চেষ্টা দিছোঁ। সঁচাকৈ বহুত ভাল লাগিল মোৰ গৈ পেলাই। এইবাৰ আমি আদৰণি জনাম নৃত্যাঞ্জলি এমুঠি সংস্কৃতি এক গোষ্ঠী চামতাস্থিত, আৰু এই নৃত্যাঞ্জলি এমুঠি সাংস্কৃতিক গোষ্ঠীৰ নৃত্য প্ৰশিক্ষক মাননীয় ৰাজেশ দত্ত, তেখেতক সম্বৰ্ধনা জনাব আমাৰ নিকেতনৰ ছাত্ৰ ভাৰতীৰ সেনাপতি হিয়া বৰ্মনে। এয়া ৰাজেশ দত্ত, আন একক বিচাৰক আমাৰ আজি নৃত্য অনুষ্ঠানৰ। ধন্যবাদ। পোনপ্ৰথমে আজি বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন সৰ্থেবাৰী সমূহ আচাৰ্যবৃন্দক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আজি এইখিনি